নমস্কাৰ, আমাৰ এজন হৈছে মিলন দত্ত। তেওঁ নিজকে ডেকা বুলি ভাবে, কিন্তু আজি আঠখেলীয়া নামঘৰত প্ৰসাদ বিলোৱা ভকতসকলে প্ৰমাণ কৰি দিলে আচলতে তেওঁ ডেকা নহয়, বুঢ়া। কিয়নো এতিয়া ইয়াত প্ৰসাদ দি আছে, প্ৰসাদৰ মাজতে যিসকলৰ দাঁত নাই তেওঁলোকক দি আছে মগু, আৰু যিসকলৰ দাঁত আছে তেওঁলোকক দিছে বুট আৰু মগু মিক্স। এতিয়া এইজনৰ বয়োজ্যেষ্ঠ বুলি ভাবি কেৱল দিছে মগু। নমস্কাৰ, মই যুগল। আজি আমি আহিছোঁ আঠখেলীয়া নামঘৰলৈ। আঠখেলীয়া নামঘৰ গোলাঘাটত অৱস্থিত। আঠখেলীয়া নামঘৰৰ নামটো আঠখেলীয়া কিয় হ'ল জানেনে? আচলতে আঠখেলীয়া নামঘৰৰ 8খন খেলৰ ভিতৰত পৰে। খেলকেইটা হৈছে বচা কুৰি, বৈৰাগী কুৰি, ব্ৰাহ্মণ কুৰি, নাঙল কুৰি, শলাল কুৰি, কছাৰী কুৰি, বৰাহী কুৰি আৰু কাকতি কুৰি। এই 8টা খেলৰ লৈ পিনিয়ে নাম হৈছে আঠখেলীয়া নামঘৰ। এনেবোৰ ধৰ্মীয় স্থানলৈ আহিলে নিজৰ মন প্ৰাণ খুব শান্তি লাগে, কিবা এটা ভাল লাগে। মই বহুত বছৰ আগতে ইয়ালৈ আহিছিলোঁ আৰু আজি আকৌ আহিছোঁ। আঠখেলীয়া নামঘৰলৈ আহিলে যিমান পাৰে সোনকালে আহিবলৈ ভাল। 12 বজাৰ আগত আহিলে যিহেতু নাম প্ৰসংগ পোৱা যায়, তাৰ পিছলৈ তেওঁলোকে নাম প্ৰসংগ সামৰি দিয়ে। আমি বাৰু আজি সোনকালে আহিছোঁ। বৰ্তমান শুনা পাইছোঁ নাম চলি আছে। যিমান পাৰোঁ সোনকালে গৈ আমাৰ শৰাইৰ ভাগটো য'ত জমা দিব লাগে তাত জমাটো দি থৈ আহোঁগৈ। এইফালে ভিতৰলৈ যাব লাগিব, এইফালে গৈ পিনি শৰাই জমা দিয়া ঠাই। ইয়াত শৰাই জমা দিবলগীয়া হয়, আৰু শৰাই জমা দি শৰাইৰ লগত যি অৰিহণা দিয়া হয় সেই অৰিহণা তেওঁলোকে নলয়। ইয়াৰ কাষতে দান পাত্ৰ আছে, তাতে অৰিহণা ভাগ আগবঢ়াই দিলে হ'ল। ইফালে চাকি ধূপ জ্বলোৱা ঠাই। বহুত দূৰ দূৰৰ পৰা ভক্তপ্ৰাণ লোকসকল ইয়ালৈ আহে। আৰু ইয়াত মোৰ এটা বস্তু ভাল লাগিছে, ধূপ জ্বলাবলৈ তেওঁলোকে সৰু সৰুকৈ কল কাটি থৈছে, তিয়ঁহ কাটি থৈছে, আৰু কলপাত মানে আপুনি বাহিৰৰ পৰা নিনিলেও হয়, তাতে কলপাত তেওঁলোকে যোগাৰ কৰি থৈছে। এয়া মূল আঠখেলীয়া নামঘৰৰ মুখ্য দুৱাৰ ভাগ, মণিকূট ভাগ। ভিতৰত নাম চলি আছে, নাম প্ৰসংগ, কিন্তু মোৰ বিশেষ অসুবিধাৰ কাৰণে মই নাম প্ৰসংগ মিউট কৰিবলগীয়া হ'ল চাউণ্ডটো। বৰ্তমানে নাম চলি আছে। আমিও ভকতৰ মাজতে সেৱা এভাগ ল'লোঁ, আৰু খালী জেগা এডোখৰ চাই আমি বহিব ল'লোঁ। নাম সামৰিছে, নাম সামৰি এতিয়া প্ৰসাদ বিতৰণ। প্ৰসাদ বিতৰণো মানে চাবলগীয়া। প্ৰথমতে কলপাত দিছে, তাৰপিছত আকৌ প্ৰত্যেককে এটাকৈ পলিথিন দিছে। ঘৰমূলীয়া পাত বুলি যাক কোৱা হয়, ঘৰমূলীয়া পাতৰ কাৰণে এটা পলিথিন দিছে হাতে হাতে। আমাৰ লগত দত্তদা মিচিক ভাষা খাই আছে, আৰু দত্তদাৰ কাহিনীটো মই অলপ আগত ক'লোৱেই আৰম্ভণিতে। তেওঁ নিজকে খুব ডেকা ডেকা অনুভৱ কৰি থাকে, কিন্তু আজি যিটো কাহিনী ঘটিছে এতিয়া মই দেখুৱাব বিচাৰি আছোঁ। মানে প্ৰসাদ দিওঁতে যিসকল অলপ বৃদ্ধ বয়োজ্যেষ্ঠ
তেওঁলোকক মগু দিছে যাতে চোবাবলৈ সুবিধা হয়, খাবলৈ সুবিধা হয়। আৰু আমাৰ দত্তদাক মগু দিছে আৰু আমাক কিন্তু এতিয়ালৈকে দিয়া নাই, যিহেতু আমাক দিব বুট মগু মিক্স দিব। দত্তদাই নিজকে এতিয়া ডেকা ডেকা বুলি ভাবি থাকিলে কি হ'ব? এতিয়া নামঘৰত প্ৰসাদ বিতৰণ কৰাসকলে তেওঁক বৃদ্ধই মানি ল'লে। এতিয়া লাজতে মিচিং মাছা খাই আছে, কিবা কম ভাবি আছে। একো নাই, আকৌ দেখুৱাই দিছোঁ। এয়া মগু আৰু আমালৈ এয়া বুট মগু মিক্স আৰু লগতে গৰমূলীয়া পাত একেলগে পলিথিনত ভৰাই দিছে। পাৰবিলাক কিমান সুন্দৰকৈ আহি খাই থাকেহি। আকৌ দেখুৱাই দিছোঁ মই সুন্দৰকৈ। আৰু নামঘৰৰ কাষতে গাত লাগি আছে এটি পুখুৰী, আৰু এই পুখুৰীটোত বহুত সৰু ডাঙৰ কাছ আছে, মাছো আছে, জীয়াই থৈছে। যিয়ে নহওক যিমানটো পাৰোঁ চেষ্টা কৰিলে দেখুৱাবলৈ। লগ বনোৱাৰ ইমান এটা জ্ঞান নাই, যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। আকৌ নতুন ঠাইত আকৌ লগ পাম। আজিলৈ এৰিছোঁ, ধন্যবাদ।